তো আমি আজি পুৱাই পালোহি ডিমৌ কিনাৰ বঙালী গাঁও মৰাণ সমষ্টিৰ অন্তৰ্গত। চাওকচোন, এওঁলোকৰ আচলতে ডিমৌ কিনাৰ গাঁওখনত 35-40 ঘৰ লোক ইয়াত বসবাস কৰে। তো তেওঁলোকৰ যিটো যেতিয়া বাৰিষা কালত বহুত জীয়াটো যন্ত্ৰণা ভুগিব লগা হয়। এই হাকোডাল দি দেখিছে নহয়, এই হাকোডাল দি তেওঁলোকে পাৰ হয়। পানী যেতিয়া হয় বাৰিষা কালত ভৰপূৰ যেতিয়া হয়, এইফালে অহা যোৱা কৰে। তাৰ পাছতেই ৰাস্তাটো একদম বেয়া, ভগ্নপ্ৰায় অৱস্থাত আছে তেওঁলোকৰ। তো এনেকৈ চাওকচোন, ৰাস্তাটো বহুত বেয়া ৰাস্তা। এইটো এই অঞ্চলৰ চৰকাৰে দৃষ্টিগোচৰ কৰি ৰাস্তাবিলাক বনাই দিলে নিশ্চয় ভাল হয়। কাৰণ বৰ্তমান যুগত যিটো প্ৰায় আমি ঘূৰিছোঁ ৰাস্তা এলেকাবিলাকত, প্ৰায় ৰাস্তা বিজুলী বাতি উন্নত হৈছে, কিন্তু ইয়াত দেখিছোঁ ৰাস্তা একেবাৰে ভগ্নপ্ৰায় অৱস্থাত আছে আৰু খুব কষ্ট কৰে ৰাইজসকলে। তো এনেকৈ চাওক, তো আহি আমাৰ পৰিয়ালৰ এজন সদস্য আছে, সফল এজেণ্ট বুলি ক'ব লাগিব, ভাৰতীয় জীৱন বীমা নিগমৰ মৰাণ শাখাৰ এজন সফল এজেণ্ট। ইমান বাট কৰি বাই কষ্ট কৰি তেওঁ আচলতে নিজৰ যিটো বৃত্তি তেওঁ পৰিচালনা কৰিছে। তো আমি আহক, তেওঁক আমি লগ পাইছোঁ। এজন নমস্কাৰ। তো আপোনাকতো চিনি পোৱা বহু বছৰে হ'ল, কিন্তু আজি প্ৰথম আপোনাৰ ঘৰত পদাৰ্পণ কৰিছোঁ। বহুত কষ্টৰ মাজেৰে আপুনি আচলতে কৰে, কেনেকুৱা অনুভৱ? প্ৰথম মই যদি অনুভৱ কথা ক'বলৈ যাওঁ, মানুহৰ জীৱনটোত সুখ আৰু দুখ আছে, আৰু তাৰ মাজতে মানুহৰ জীৱন। ব্যক্তিগত জীৱনত মানুহে নিজৰ কৰ্মৰাজিটো কৰিবৰ কাৰণে বহুতো নানা ৰকমৰ পথ আছে। তাৰ ভিতৰত মোৰ পথ, মই ভাৰতীয় জীৱন বীমা নিগমৰ লগত যিহেতু এজন অভিকৰ্তা হিচাপে, মই যিটো মোৰ মনত ভাৱ চিন্তাধাৰা আছে, মই সেই ভাৰতীয় জীৱন বীমা নিগমৰ অভিকৰ্তা হিচাপে মই এজন ব্যক্তিক, এটা পৰিয়ালক, তেখেতলোকক সংস্থাপন এটা পলিচিৰ জৰিয়তে সেই ল'ৰাটোৰ ভৱিষ্যত বা সেই ব্যক্তিজনৰ মেইন ঘৰৰ মূল যিজন ব্যক্তি, সেই ব্যক্তিজনক মই তেখেতক এটা ইঞ্চুৰেঞ্চ কৰি তেখেতৰ ফেমিলিৰ প্ৰটেকশ্যনৰ কাৰণে যিটো মই কাম কৰোঁ, সেই কামটো লৈ মই নথৈ আনন্দিত হওঁ, প্ৰথম কথা। আৰু দ্বিতীয়তে মই মোৰ সেই কৰ্মটোৰ পৰা মই কি পাম কি নাপাম সেইটো মোৰ কৰ্মৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু মই সুখী এইটো কাৰণে হওঁ যে সেই ব্যক্তিজনক যদি মই এটা পলিচি দি বা তেখেতৰ লাইফটো যেতিয়া ইঞ্চুৰেঞ্চ কৰোঁ, তেখেতৰ পৰিয়ালটোৰ যিহেতু পিছৰ ভৱিষ্যতটোৰ কাৰণে যাতে সেই ব্যক্তিজন যদি অনাগত দিনত কিবা হৈও যায়, যাতে সেই পৰিয়ালটো যাতে দিশহাৰা হ'বলগীয়া নহয় বা তেখেতৰ ল'ৰা ছোৱালী দিশহাৰা হ'বলগীয়া নহয়, এই কথাটো বুজাই বা এই কথাটোৰ উদ্দেশ্য ৰাখিহে মই ভাৰতীয় জীৱন বীমা নিগমত মই কাম কৰি আছোঁ। আৰু এইখিনি কৰোঁতে মোৰ যথেষ্টখিনি অসুবিধা হয়। বাৰিষা সময়ত মই যেতিয়া 2 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি যাওঁ, ইয়াৰ পৰা কেঁচা ৰাস্তা একেবাৰে পথাৰ মাজেৰে মোৰ ঘৰৰ, আপুনি ইয়াৰ পৰা যিহেতু মোৰ সেই আলিলৈকে যিটো ৰাস্তা, এইটো মই কলভোৰে অহা যোৱা কৰোঁ, আৰু কলভোৰ বনাই কলগছ নাইকিয়া হৈ থাকিলে বাকী তেতিয়া আৰু তেনেকৈ কলগছ নাইকিয়া হ'ল, এনেকৈ 4ডাল 5ডাল প্ৰত্যেক বছৰে 4ডাল দি যদি এটা বানপানীত কলভোৰ বনোৱা হয়, নেক্সট বানপানীৰ কাৰণে আৰু শেষ হৈ যায়, আকৌ নতুনকৈ বনাবলগীয়া হয়। ঠিক তেনেকৈ কৰি আছোঁ। আৰু চাওঁ, ৰাস্তা পদূলি বহুত বেয়া, কিন্তু যদিহে ৰাস্তা পদূলিৰ কথা ক'বলৈ যোৱা যায়, তেতিয়াহ'লে চৰকাৰে নিশ্চয় গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। চৰকাৰ বুলি ক'লে আমি এইটো কথা নহয় যে আমি কোনোবা এজন ব্যক্তিক কেন্দ্ৰিক কৰি কৈছোঁ বা সেইটো কথা নহয়, কিন্তু কথা হ'ল কি, যিসকল জনপ্ৰতিনিধি আছে, ছাপ'জ এটা ৱাৰ্ডত যিজন জনপ্ৰতিনিধি আছে, এজন পঞ্চায়তত যেনেকৈ জনপ্ৰতিনিধি আছে, ঠিক তেনেকুৱা তেখেতলোকে দৃষ্টিগোচৰ কৰাটো মোৰ দৃষ্টিত প্ৰয়োজন আছে। আৰু তেখেতলোকে এটা ৱাৰ্ডৰ 4 চুক ঘূৰি মেলি চোৱাটো তেখেতলোকৰ দায়িত্বও কৰ্তব্য হয়। এইটো মই তেখেতলোকক উনুকিয়াই দিয়াটো মোৰ যুক্তিসংগত নহয় বুলি ভাবোঁ। কাৰণ মই অকলে কৈছোঁ কিন্তু মোৰ এইষাৰ কথাই কিন্তু আজি হাজাৰজন ব্যক্তিৰ তেনেকুৱা এটা দুখ বা তেনেকুৱা যন্ত্ৰণাত ভুগি আছে। তো মই ভাবোঁ তেনেকুৱাবিলাক প্ৰত্যেকটো জেগাত যেনেকুৱা
মোৰ এই জেগাডোখৰ যেনেকুৱা ভিতৰুৱা অঞ্চলত যেনেকৈ অৱস্থা হৈ আছে হয়তো আৰু নানা ৰকমৰ তেনেকুৱা জেগা আছে ঠাই আছে তো সেই জনপ্ৰতিনিধিবিলাকে এইবিলাক দৃষ্টিগোচৰ কৰি অন্ততঃ আজিকালি ৰাস্তা পদূলিটো চবফালে ডেভেলপ হৈছে বুলি কৈছে যেতিয়া এইবিলাকৰ ৰাস্তা পদূলি উন্নত হোৱাটো মই বিচাৰোঁ যাতে মই আজি কৰি আছোঁ মোৰ নিচিনা চবেই কষ্ট কৰিব নোৱাৰে চবেইতো সিমান দুখ কষ্ট কৰি মানে ওলাই যাবলৈ চবৰ সক্ষম নহয় কিছুমানৰ হয়তো ৰোগীয়া মানুহ থাকে মোৰ আজি দেহত শক্তি আছে কাৰণে বল শক্তি আছে কাৰণে মই আজি 2 কিলোমিটাৰ বোকা ৰাস্তাও খোজকাঢ়ি গৈছোঁ প্ৰত্যেকৰতো তেনেকুৱা নহয় আৰু সেইটো প্ৰত্যেকৰ কিছুমানৰ নাথাকে তাৰ মানে খোজকাঢ়িব নোৱাৰাৰ গাত শক্তি বল নথকাৰ কাৰণে কিছুমান ব্যক্তি হয়তো বেমাৰ আজাৰত ভুগি থাকিলে তাক নিবলৈ দিগদাৰ হয় বা সেই ব্যক্তিজনে নিজেও মানে শক্তি প্ৰয়োগ কৰি যাবলৈ চেষ্টা নকৰিব কাৰণ দুখ ৰাস্তা পদূলিৰ কাৰণে আৰু যদি হয় অনাগত দিনত এনেকৈ যদি ৰাস্তা পদূলি ভাল হয় হয়তো নিশ্চয় আমাৰ এই গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে উন্নতি হ'ব চুবুৰীটোৰ উন্নতি হ'ব আমাৰ যিসকল কণ কণ ল'ৰা ছোৱালী আছে স্কুললৈ বিদ্যালয়লৈ যোৱা ল'ৰা ছোৱালীবিলাক হয়তো সুদূৰ ভৱিষ্যতে তেখেতলোকে ভাল নিজৰ ভাল পৰিচয় দাঙি ধৰিব ভাল এজন সফল ব্যক্তিৰূপে নিজকে নিৰ্মাণ কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত সেয়াই আৰু ঠিক আছে তো আপোনাৰ এতিয়াতো আমাৰ ভাৰতীয় জীৱন বীমা যিটো আপোনাৰ লাইচেঞ্চ আছে বা লাইচেঞ্চখন ভৰ্তি থাকিবৰ কাৰণে বছৰেকত 12টা দিব লাগে আৰু 1.5 লাখ টকা প্ৰিমিয়াম দিব লাগে কিন্তু এই কিছুমান এজেণ্টে এই কাম ফেৰা কৰিবৰ কাৰণে বহুত কষ্ট কৰে 12টা পলিচি দিবও নোৱাৰে 1.5 লাখ প্ৰিমিয়াম টকাও দিব নোৱাৰে কিন্তু আপুনি ইমান কষ্ট কৰি মানে যোৱাৰ বছৰ 100টা লাইফ মানে 100টা পলিচি দি আপুনি মৰাণ ব্ৰাঞ্চত সুনাম কৰিবলৈ মানে সুনাম কৰি আনিছে এই ক্ষেত্ৰত আপুনি LICত সোমাই আপুনি কিমান সফল হৈছে কওকচোন LICত সোমাই মই নিজকে সফল হোৱা বুলি ক'লে মানুহৰ প্ৰত্যেকটো ব্যক্তিৰে নিজৰ কৰ্মৰ ওপৰত ডিপেণ্ড কৰে মানুহৰ সফল হোৱাটো মানুহৰ কোনোবা এজনৰ অজস্ৰ টকা থাকিলেও তেখেতৰ যদি সেই টকাবিলাক কেনেকৈ ইউটিলাইজ কৰিব সেই পইচাবিলাক সৎ কামত কেনেকৈ ব্যৱহাৰ কৰিব তাক যদি মানে পুংখানুপুংখভাৱে যদি আমি সিদ্ধান্ত কৰি যদি কৰোঁ হয়তো প্ৰত্যেকজন ব্যক্তিয়ে মই ভাবোঁ সফল হ'ব আৰু মই এজন অভিজ্ঞতা হিচাপে মোৰ ধৰক মই বছৰত যেহেতু আমাৰ 12টা পলিচি 1.5 লাখ প্ৰিমিয়ামৰ যিটো আমাৰ লাইচেঞ্চৰ কাৰণে যিটো দিব লাগে হয় তাতকৈ মই শতক যদি কৰিছোঁ সেয়া মই ভাবোঁ মই দৈনন্দিন জীৱনত মই প্ৰত্যেকটো দিনা মোৰ শেষ দিন বুলি বা অন্তিম দিন বুলি মই কৰ্ম কৰি যাওঁ আৰু হয়তো তাৰে ফল বুলি ক'ব লাগিব আৰু দ্বিতীয়তে যিসকল মানুহৰ ঘৰলৈ মই যাওঁ বা পলিচিৰ কাৰণে কওঁ বুজাওঁ তেখেতলোকে যিহেতু মোৰ কথাবিলাক গ্ৰহণযোগ্য বুলি ভাবি তেখেতলোকে যিহেতু একচেপ্ট কৰিছে চ' সেইটো কাৰণে মই সেইসকল ব্যক্তিক মই ধন্যবাদ দিওঁ সেইটো মোৰ সফলতা নহয় তেখেতলোকৰ কাৰণেহে আজি মই হয়তো এইখিনি কৰিবলৈ মই সক্ষম হৈছোঁ চ' সেইটো কাৰণে এই মানে মই জনসাধাৰণৰ ওপৰতে তেখেতলোকে মোক হয়তো সেইটো স্থান দিছে কাৰণে মই তেখেতলোকৰ আশীৰ্বাদতহে মই ইমানখিনি আগবাঢ়ি গৈছোঁ বুলি মই ক'ব পাৰিম আৰু LIC কৰি পিনে মই আজি যিমান দিন কৰিলোঁ হয়তো মোৰ তাত কৰি পিনে মোৰ নিজৰ জীৱনটোক বা মোৰ ব্যক্তিগত জীৱনটোৰ লগতে মোৰ পৰিয়ালটোৰ কাৰণে মই বহুতখিনি কিবা নহয় কিবা এটা কৰিব পাৰিছোঁ হৎ হিচাপে হোৱাইট মানি হিচাপে মই যিটো পাইছোঁ সেই হোৱাইট মানিক মই ভাল কামত মই ইউটিলাইজ কৰি মই এটা নিজকে যিখিনি চলিব পৰা নিজকে যিটো ভৱিষ্যতৰ কাৰণে কিবা এটা হ'লেও মই কৰিব পৰা মোৰ এটা আশা আছে আৰু কৰি আছোঁ আৰু আগলৈকো কৰি যাম আৰু সমাজৰ কাৰণে মই এই সেৱা আগবঢ়াই যাম বুলিয়ে মই সদায় সেয়াই ভাবি আছোঁ ধন্যবাদ আৰু সফল হওক আপুনি ভাল LICian হওক মৰাণ ব্ৰাঞ্চত 1 নম্বৰ হওক তাৰে কামনা কৰিছোঁ আৰু আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনালোঁ ধন্যবাদ ধন্যবাদ